নমস্কাৰ কেইটামান আপডেট দিবলৈ আহিছো সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ তৰফৰ পৰা মই অবিনাশ বৰুৱা সাংগঠনিক সম্পাদক কেন্দ্ৰীয় সমিতি এতিয়া আমাৰ যিসমূহ কাম চলি আছে আপোনালোকে সকলোৱে জ্ঞাত তাৰ কেইটামান মই আপডেট দিব লৈছো আমাৰ ইতিমধ্যে অৰ্ডাৰখন ওলালে 17 তাৰিখে 17 জুনত আমাৰ অৰ্ডাৰখন ওলালে তাৰ পিছতো আমি সংগঠন হিচাপে কি কাম কৰিলো সেই কথাখিনি আপোনালোকক জনাব বিচাৰিছো এতিয়াৰ অৰ্ডাৰখন ফাইনেন্সিয়েল ইমপ্লিকেশন বিচাৰি দিয়া অৰ্ডাৰ এখন ফাইনেল অৰ্ডাৰ নহয় ফাইনেল অৰ্ডাৰ ওলাবলৈ সময় আছে আৰু তাৰ কাৰণে কাম কৰিবলগীয়াও আছে গতিকে সকলোকে এইটো পুনৰবাৰ মই অনুৰোধ কৰিছো যে এখন ফাইনেল অৰ্ডাৰ বুলি নাভাবিব বাকি যিখিনি কাম আছে এইখিনি আমি কৰি গৈছো কেৱল আপোনালোকে আমাক সহযোগ কৰক যেতিয়া আমাৰ 17 তাৰিখে আমাৰ আইএছ সকললৈ অৰ্ডাৰখন আহিলে ডিএসসি ফালৰ পৰা তাৰ পিছত আমি 17 তাৰিখে ৰাতি এখন জইন মিটিং এখন কৰো যত সমূহ জিলাৰ সম্পাদক সভাপতি আৰু আমাৰ কেন্দ্ৰীয় সমিতি তাত আছিলে আৰু এই মিটিংখনৰ পিছতেই আমি কেইটামান সিদ্ধান্ত লওঁ যেহেতু অৰ্ডাৰখনত 6 শিডিউল এৰিয়াটো এক্সক্লুড কৰি দিয়া হৈছিলে অৰ্থাৎ ষষ্ঠ অনুসূচিত যিকেইখন জিলা আছে বা ঠাই আছে এইখিনি এক্সক্লুড কৰি দিয়াৰ বাবে 6 শিডিউল এৰিয়াত অকমান আমাৰ কামটো কৰবাত ৰখি গৈছে এতিয়া 6 শিডিউল এৰিয়া বুলি ক'লে কোন কেইটা এৰিয়া বুজাম বিটিআৰ অৰ্থাৎ বড়োলেণ্ড এৰিয়াত 5খন জিলা আছে এই 5খন জিলা 6 শিডিউল এৰিয়াৰ ভিতৰত পৰে বিটিআৰ আণ্ডাৰত আনহাতে কাৰ্বি আংলং আছে কাৰ্বি আংলং 6 শিডিউল এৰিয়াৰ পৰে আনহাতে ডিমা হাছাও আছে ডিমা হাছাওটো 6 শিডিউল এৰিয়াৰ অটোনমাস কাউন্সিল আছে অৰ্থাৎ এই তিনিটা অটোনমাস কাউন্সিলৰ কাৰণে সেপাৰেটলি অৰ্ডাৰ উলিওৱাৰ প্ৰয়োজন হৈছিল কাৰণ ডিএসসি যেহেতু জিএসসি এখন ডিৰেক্টৰ বডি আৰু বিটিআৰৰ নিজৰ এটা ডিৰেক্টৰ বডি আছে তেওঁলোকলে পোনপটীয়াকৈ অৰ্ডাৰ দিলিখে গতিকে এই ডিৰেক্টৰৰ অৰ্ডাৰটো তেওঁলোকৰ ফালৰ পৰা ওলালে সুবিধা হয় আমি গম পোৱা নাছিলো যে এইটো এক্সক্লুডিভ অৰ্ডাৰ এটা ওলাব বুলি কিন্তু হঠাতে ওলাল যেতিয়া আমি লগে লগে বহি নাথাকিলো 17 তাৰিখে ৰাতি আমাৰ মিটিং হৈছে 18 তাৰিখে আমি কি কৰিছো এই গোটেইখিনি মই বিশেষকৈ আজি 6 শিডিউল এৰিয়াৰ যিসকল আমাৰ সাৰ্ভেটো আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো দিছো আমাৰ 6 শিডিউল এৰিয়াৰ সাৰ্ভেসকলে গোটেই কথাখিনি মন দি চাব আৰু সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চে কেনেকৈ কাম কৰে আপোনালোকে বুজিব পাৰিব 15 তাৰিখে ৰাতি সাইন হৈছে লেটাৰখন 17 তাৰিখে পাব্লিছ হৈছে 17 তাৰিখে আমিও পাইছো 17 তাৰিখে ৰাতি আমাৰ মিটিং হৈছে 18 তাৰিখে 18 জুন আমাৰ এটা ডেলিগেটস আমাৰ আন্ডাৰ সেক্ৰেটাৰী ভিজিট কৰিছে পিংকি বাইদেউ আৰু জুনমণি বাইদেৱে কামৰ পেট্ৰল ফালৰ পৰা আৰু তাত তেওঁলোকে 6 শিডিউল এৰিয়াত যাতে আমাৰ এই একেটা অৰ্ডাৰ ওলায় তাৰ কাৰণে তেওঁলোকে মেমোৰেন্ডাম আমাৰ ফালৰ পৰা তাত প্ৰেৰণ কৰে ঠিক একেদিনতে আমাৰ এটা ডেলিগেটস কোকৰাঝাৰলৈকে ৰাওনা হয় তাত আমাৰ বাক্সা জিলা সমিতিৰ বিষয়ববীয়া সভাপতি সম্পাদকে সমন্বিত আৰু দুগৰাকী আছিলে মুঠ 4 গৰাকী ব্যক্তিয়ে কোকৰাঝাৰলৈকে ৰাওনা হয় যাতে কোকৰাঝাৰত সেক্ৰেটাৰিয়েটত তেওঁলোক মিলিত হ'ব পাৰে তাতে তেওঁলোকে কোকৰাঝাৰৰ এইগৰাকীমান স্নাতক ছাৰ বাইদেউ তাত সংগঠিত হৈছিলে আৰু তেওঁলোকে তাত ভিজিট কৰে এডিশনাল প্ৰিন্সিপাল সেক্ৰেটাৰী মহোদয়ক তেখেতে ভিজিট কৰে আৰু তেওঁ লগতে ৰবিৰাম নাৰ্জাৰী মহোদয়কো তেওঁলোকে লগ কৰে আৰু তেওঁলোকে মেমোৰেন্ডাম সাবমিট কৰে এইটো 18 তাৰিখৰ কথা আমি কেনেকৈ 6 শিডিউল এৰিয়াৰ কাৰণে কামটো আগবঢ়াই আছো সেইটো মই বুজাবলৈ চেষ্টা কৰি আছো 17 তাৰিখে অৰ্ডাৰ ৰিলিজ হোৱাৰ লগে লগে 18 তাৰিখে আমি এই কামখিনি কৰো আৰু এয়া সকলো কেন্দ্ৰীয় সমিতিৰ তত্ত্বাৱধানত হৈ আছে বহুতে ক'ব বিচাৰে যে কেন্দ্ৰীয় সমিতিয়ে বাকি ডিষ্ট্ৰিক্টৰ কাৰণে একো কৰা নাই 6 শিডিউল এৰিয়াই হওক বা 6 শিডিউল এৰিয়াই নহওক কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিৰ জৰিয়তে সদায় কাম কৰে আৰু এইটো এটা সংগঠনৰ ষ্ট্ৰাকচাৰ আমি যিখিনি কাম নিজৰ হাতেৰে কৰিব লাগে সেইখিনি আমি নিজ হাতে কৰো আৰু যিখিনি আমাৰ জিলা সমিতিৰ জৰিয়তে কৰাব লাগে সেইখিনি আমি জিলা সমিতিৰ জৰিয়তে কৰো কিন্তু যেহেতু সদৌ অসম নামটো আমাৰ লগত জড়িত হৈ আছে গতিকে আমি সদৌ অসমৰ বাবেই কাম কৰিম ইয়াত কোনো 6 শিডিউল এৰিয়া হয় নে নহয় তাৰ প্ৰশ্ন আহিব নোৱাৰে গতিকে আপোনালোকক মই উদাহৰণ দিছো কেনেকৈ কামখিনি আগবাঢ়িছে এই যে আমাৰ কোকৰাঝাৰলৈকে টিমটো গ'ল তেওঁলোকে এটা খুব ভাল পজিটিভ ৰেসপন্স এটা তাত পায় আৰু তাত তেওঁলোকে মেমোৰেন্ডাম দি গোটেই কথাখিনি তেওঁলোকে ধুনীয়াকৈ এক্সপ্লেইন কৰি থৈ গুচি আহে আৰু খুব সুন্দৰভাৱে তেওঁলোকে আমাক গোটেই মতামতটো দিলে আমি আমাৰ ফেচবুক পেজত তাৰ বিষয়ে দিয়াও আছে তাৰ পাছত নেক্সট 18-19ৰ ভিতৰতে আমাৰ কাৰ্বি আংলঙৰ কথা লৈ আহো কাৰ্বি আংলঙত দুখন গুগল মিট হয় 2 দিনতে আৰু 21 তাৰিখ দেওবাৰে কাৰ্বি আংলঙত দিনৰ 12 বজাত ডিফু গভ হায়াৰ সেকেন্ডাৰী এখন মিটিং হয় এখন ফিজিক্যাল মিট হয় তাত আমি নিজে ভাৰ্চুৱেলি উপস্থিত আছিলো আৰু তাত আমি ভাষণ প্ৰদান কৰিছিলো আৰু কাৰ্বি আংলঙৰ এই মিটিংখনৰ পাছতে
আমি তেওঁলোকক পৰামৰ্শ দিছিলো পিছদিনা তেওঁলোকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ভিজিট কৰাৰ কাৰণে আৰু তাৰ কাৰণে যিখিনি নথি পত্ৰ লাগে মেমৰেণ্ডাম লাগে সকলো আমি তেওঁলোকক যোগান ধৰিছিলো কেইগৰাকীমান খুব বলিষ্ঠ নেতৃত্বত কাৰ্বি আংলঙত আছে এয়া সম্পাদকে হওক বা সভাপতিয়ে হওক বা আন বিষয়ববীয়াসকলে হওক তেওঁলোকে আজিৰ দিনটোত আজি অৰ্থাৎ 22 তাৰিখে তেওঁলোকৰ কাৰ্বি আংলঙৰ ইডুকেশ্যন EM ৰিচাৰ্চ তকবি ডাঙৰীয়াক প্ৰথমতে লগ কৰে আৰু খুব ভাল পজিটিভ ৰেছপন্স তেওঁৰ পৰা পোৱা বুলি তেওঁলোকে জনায় আৰু আপোনালোকে ফটোবোৰ দেখিলেও সেয়া গম পাব লগতে তেওঁলোকে লগ কৰে বীৰেন সিং ইংতি ডাঙৰীয়া তেখেত তাৰ ইন্সপেক্টৰ অফ স্কুলছ গতিকে তেওঁ IS ডাঙৰীয়াকো লগ কৰে আৰু তেওঁ ইতিমধ্যে এই সম্পৰ্কীয় কাগজ পাতিসমূহ তাত তেওঁৰ টেবুলতে আছে বুলি তেওঁলোকে জনায় গতিকে খুব পজিটিভিটি আছে আৰু তেওঁলোকে কি কয় মই ভিডিঅ'টোতে সংযোগ কৰি দিছো একেটা সময়তে আমাৰ আজিও কোকৰাঝাৰ জিলা সমিতিৰ ফালৰ পৰা আমাৰ কোকৰাঝাৰৰ সভাপতি সম্পাদক অৰ্গানাইজিং সেক্ৰেটাৰী সকলোৱে কোকৰাঝাৰ সেক্ৰেটাৰিয়েটত এটা ভিজিট কৰে তেওঁলোকে পুনৰ এডিশনেল প্ৰিন্সিপাল সেক্ৰেটাৰী ছাৰক লগ কৰে লগতে তেওঁলোকে ডিৰেক্টৰ অফ এডুকেশ্যনকো লগ কৰে আৰু তাত তেওঁলোকে গম পায় যে ইতিমধ্যে BTC চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেওঁলোকৰ যি এক্সিকিউটিভ কাউন্সিল মিটিং হয় তাত আমাৰ বিষয়টো এটা মিছলিনিয়াছ বিষয় হিচাপে উত্থাপন হৈছে আৰু তাত একচেপ্ট কৰিছে অৰ্থাৎ দুই এদিনতে ইয়াৰ অৰ্থটো এইটো দুই এদিনতে BTC অৰ্ডাৰটো আহিব কাৰ্বি আংলঙতো অৰ্ডাৰ আহিব দুই এদিন তেওঁলোকে ISR জনোৱা মতে দুই এদিন এইকেইদিন অকণমান ব্যস্ত আছে তেওঁ কিন্তু জুলাইত যেতিয়া ফ্ৰী হৈ যাব পৰীক্ষা শেষ হ'ব তেতিয়া তেওঁলোকে অৰ্ডাৰ উলিয়াই দিব বাকী থাকিলে আন এখন 6 শিডিউল এৰিয়া এইটো হ'ল ডিমা হাছাও আমাৰ মনোজ মনিষা ছাৰ আছে তেওঁ যথেষ্টখিনি কষ্ট কৰি আছে আৰু কাইলে ডিমা হাছাওতো এই মেমৰেণ্ডাম সাবমিট কৰা হ'ব আৰু আমি দৃঢ় বিশ্বাসী যে খুব সোনকালে পজিটিভ ৰিজাল্ট পাম গতিকে ইতিমধ্যে BTCত আমাৰ কাম হৈ গৈছে আমি তাত কৰিবলগীয়া একো নাই অৰ্ডাৰ দুই এদিনতে কাইলে পৰহি ভিতৰতে ওলাব আজি আমাৰ প্ৰিন্সিপাল এডিশনেল প্ৰিন্সিপাল সেক্ৰেটাৰী ডাঙৰীয়া অকণমান অসুস্থ আছিল বাবে আজি হয়তো অৰ্ডাৰটো নোলালে কিন্তু কাম ইতিমধ্যে একচেপ্টেড হৈ গৈছে তাত আৰু কৰিবলগীয়া একো নাই কোনোবাই যদি আপোনালোকক মিছলিড কৰি নিজে কৰিব খোজা বুলি কৈছে তেতিয়াহ'লে তেওঁলোকলৈ মোৰ এটা সমবেদনা জনালো বাকী কাৰ্বি আংলঙতো আমাৰ কাম খুব পজিটিভ ইতিমধ্যে আমাৰ ৰিচাৰ্চ তকবি ডাঙৰীয়া এডুকেশ্যন EM তেওঁ খুব ভালকৈ ৰেছপন্স কৰিছে আৰু আপোনালোকে তেওঁৰ পৰা খুব সোনকালে তেওঁৰ সঁহাৰিৰ যোগেৰে আমি এই গোটেই কথাখিনি গম পাম আৰু ডিমা হাছাওটো আমাৰ সোনকালে ওলাব গতিকে ভাল খবৰ এটা তিনিওটাতে আছে আৰু লগতে আমাৰ যিসমূহ 6 শিডিউল এৰিয়া নহয় তাতো আমাৰ গোটেইখিনি চলি আছে আজি কাৰ্বি আংলঙত তেওঁলোকে ভিজিট কৰিনো কি পাইছে তাৰ এটা সৰু ভিডিঅ' মই ইয়াতে লগাই দিছো আপোনালোকে সেইটো চাওক আৰু মোৰ কথাখিনি ইয়াতে সামৰিছো মনত ৰাখিব সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চইহে স্নাতক শিক্ষকৰ সৈতে সদৌ অসম মানে এক্সক্লুডিং ইনক্লুডিং বুলি কথা নাই সকলো অসমৰ মেপখনত যিমান আছে সকলোতে আমি একতাৰে কাম কৰি আগুৱাব লাগিব মনত ৰাখিব যিমানে ডিভাইড হ'ব সিমানে শক্তি কমিব যিমানে ডিভাইড হ'ব সিমানে ৰেছপন্স গুৰুত্ব কমিব কিন্তু একতাৰে যেতিয়া আগবঢ়াম এটা ৰাজ্যিক এটা যেতিয়া সংগঠন হ'ব তেতিয়া সকলোতে ভাল ৰেছপন্স পাব আৰু কামবোৰ সোনকালে হ'ব